প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে ঐ গছে বনে সলালে পাত উজনি নামনি ধুলে গুমগুমালে ঐ বিহু বিহু লাগিছে গান। বহাগৰ আগলি বতৰা দিবলৈ কাৰণো উৎসাহ নাথাকে। বাপতি সাহোন বিহুটিক আদৰি আনি বৰ ঘৰত বহুৱাবলৈ কাৰণো মন নাযায়। আমাৰো একে উৎসাহ, একেই প্ৰস্তুতি। এটা দশক সম্পূৰ্ণ সফলতাৰে পাৰ কৰি দুগুণ উৎসাহ আৰু নতুন প্ৰতিশ্ৰুতিৰে মই বৈভৱীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 11লৈ। শ্ৰেষ্ঠ বিহুৱতী, শ্ৰেষ্ঠ সৰু বিহুৱতীৰ সন্মানৰ উদ্দেশ্যেৰে আমি আজিৰ এই অভিযান আৰম্ভ কৰিছোঁ তেজপুৰৰ পৰা। আমাৰ মাজত বিচাৰক হিচাপে উপস্থিত থাকিব বিহু সাধক পঞ্জিত চাংমাই, বিহু সম্ৰাজ্ঞী আৰু সত্ৰীয়া শিল্পী সীতাৰাণী হাজৰিকা আৰু নিবেদিতা বৰা। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ প্ৰথমগৰাকী প্ৰতিযোগীক। খুব সুন্দৰ হৈছে। আমাৰ এই মৰম লগা নাচনীজনীৰ নামটো কি বাৰু? জেছিকা কাশ্যপ। জেছিকা কাশ্যপ। কেনেকুৱা লাগিল আজি নাচি? ভাল লাগিলে। ভয় লাগিলে নেকি? আজি তুমি আমাৰ অনুষ্ঠানৰ প্ৰথমগৰাকী প্ৰতিযোগী। ইমান নাই লগা। ঠিক আছে, আমি পোনপ্ৰথমে বিচাৰকৰ ওচৰলৈ যাব বিচাৰিছোঁ। পঞ্জিত দা, কি ক'ব? ভাল লাগিলে তোমাৰ নাচ চালোঁ আৰু আগলৈ তুমি আৰু ভালকৈ নাচিবা আৰু আজি শৈলীটো তুমি অকণমান বুজি পাবলৈ যত্ন কৰিছা অকণমান, কিন্তু তাৰ মাজতে অকণমান জটিল হৈছে তোমাৰ কাৰণে, হয় নহয়? যিখিনি সংযোজন পাৰ হৈ অহা ঠাইবিলাক সেইবিলাকত অকণমান পলম হৈছে, সেইখিনি কিন্তু মিলাব লাগিব দেই। ঠিক আছে, ধন্যবাদ। সীতাবা, তোমাৰ খুব সুন্দৰ হৈছে উপস্থাপন আৰু তোমাৰ বিশেষকৈ কঁকাল ভঙা বা ভংগীমাবোৰ সুন্দৰ হৈছে, কিন্তু ইতিমধ্যে পঞ্জিত ছাৰে কোৱা মতে অকণমান তোমাৰ ধৰোঁতে অকণমান গগনাটো বা পেপাৰ ভাঙনিটো অকণমান লেট হৈছে দেই। সেইখিনি তুমি অভ্যাস কৰিলে ভাল হৈ যাব, গতিকে তুমি অভ্যাস কৰিবা আৰু মঞ্চখন কেনেকৈ ল'ব লাগে সেইখিনি তুমি সদায় প্ৰেক্টিছ কৰিবা দেই। ধন্যবাদ সীতাবা। নিবেদিতা বা, অকণমান ঠৰঙা হৈ নচাৰ দৰে লাগিছে, অকণমান হালি জালি আৰু স্পষ্টতাৰে যদি নাচা আৰু ধুনীয়া হ'ব। তোমালৈ শুভেচ্ছা যাচিলোঁ।
ধন্যবাদ থাকিল। তোমালৈ শুভেচ্ছা জনাইছোঁ আৰু আমি এতিয়া পৰৱৰ্তী প্ৰতিযোগীক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আঘোণৰ পথাৰত এই মৰমই ধানে দাই আছিলোঁ, এই মৰমই বাউলি বতাহে পালে, এই মৰমই কাচি দলি মাৰি, এই মৰমই হাবিতে সোমালো, এই মৰমই উঠতে বৰলে খালে। খুব সুন্দৰ হৈছে। এয়া আমাৰ বৰ বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথমগৰাকী প্ৰতিযোগী। আমি বিচাৰক মণ্ডলীৰ পৰা জানিব বিচাৰিছোঁ তেওঁলোকে কেনেকুৱা পালে। প্ৰথমে সীতাবা, তুমি উপস্থাপন সুন্দৰ হৈছে, কিন্তু মই ভাবোঁ আৰু অলপ অভ্যাস লাগিব দেই, আৰু বিশেষকৈ মাতষাৰত তুমি অকণমান জোৰ দিবা, যিহেতু বৰ বিহুৱতী নহয় জানো। অভ্যাস যিমানে কৰা সিমানে সুন্দৰ হ'ব। মোৰ শুভেচ্ছা থাকিল। ধন্যবাদ। তোমালৈ শুভেচ্ছা থাকিল। এতিয়া আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পৰৱৰ্তী প্ৰতিযোগীক। ওলাই দেখিলো চুৰিয়া শালিকি, ঐ ধূলিতে মাৰিলে ঐ ঘূলি, বিহুৰে তলিলে ওলাই মই আহিলো, ঐ বিহু নাচিবলৈ বুলি। নাহৰু ফুলিলে ভনিতী ঐ, তগৰু ঐ ফুলিলে, তগৰু ঐ ফুলিলে, গছে বনে সলালে, গছে বনে সলালে পাত, বিহু পাই বাতৰি ভনিতী ঐ
সাজি কাচি আহিলে বিহুলৈ আহিলে ততেনো নাই ভনীতিৰ ততেনো নাই ভনীতিৰ গা। খুব ধুনীয়া হৈছে, ইমান সুন্দৰকৈ হালি জালি নাচিছা। কি নাম তোমাৰ? কৃষ্ণা শিৱম, ৰূপতৃষ্ণা শিৱম। কেনেকুৱা লাগিল আজি নাচি? ভাল লাগিলে। তুমি খুব ধুনীয়া নাচিছা দেই। আমি বিচাৰকৰ পৰা জানো তেওঁলোকে কেনেকুৱা পালে। পঞ্জিত দা? ভাল লাগিলে নাচি। তুমি মঞ্চখন ল'বলৈ চেষ্টা কৰিছা, সেইকাৰণে প্ৰথমতে তোমাক মই মৰম যাচিছোঁ। চেষ্টা কৰিছা যে ভাল লাগিলে। বাকী উল্লাস আনন্দ এইখিনিও ভাল লাগিছে, বেয়া লগা নাই। কিন্তু কি হৈছে, হাতৰ ভংগীবিলাক স্পষ্ট হোৱা নাই, খুব লৰালৰি হৈছে দেই। ধুনীয়াকৈ স্পষ্ট হ'ব লাগিব, ধুনীয়াকৈ দেই। ধন্যবাদ। তোমালৈও শুভেচ্ছা থাকিল। এতিয়া আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পৰৱৰ্তী প্ৰতিযোগীক। খোজাত বন্দী গলে খোজাৰে মই নাই খোজাৰে মই নাই খালত নুবন্দী গলে হাতী মই নুবন্দী গলো কোম্পানীৰ একামতে কোম্পানীৰ একামতে টোপনি মোৰ নধৰে টোপনি মোৰ নধৰে ৰাতি। চেষ্টা কৰিছা, ভাল লাগিছে, কিন্তু তাৰ লগতে দুটামান কথা কওঁ। ভংগীমাবোৰ বহুতখিনি শিকিবলগীয়া আছে দেই। অকণমান ভংগীমাবোৰত গুৰুত্ব দিবা। হাতখন বৰ উঠি গৈছে, মূৰৰ ওপৰত হাতখন উঠিলে বেয়া দেখি। আৰু ছাৰে অলপ আগতেও কৈছিলে এগৰাকী নাচনীক হাতখন বৰ চিটিকা মাৰি মাৰি নচাৰ দৰে, তেনেকৈ নহয়। অকণমান ধুনীয়াকৈ মহৰ শিঙৰ ভংগীমাটো ধুনীয়াকৈ দিলে তোমাৰ ভাল লাগিব। আখৰাৰ বহুত প্ৰয়োজন আছে, ইমানখিনিয়ে ক'লোঁ দেই। ধন্যবাদ। ঢোল আৰু পেঁপাৰ মাতত আমাৰ সকলোৰে মন নাচি উঠে। এই প্ৰতিযোগিতাখন এনেদৰে অব্যাহত থাকিব, কিন্তু এতিয়া সময় আহি পৰিছে এটি চমু বাণিজ্যিক বিৰতিৰ। চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 11।
সৰু চৰাই ঢোলৰ মাতে কলিজা খাই সৰু চৰাই পেপাৰ মাতে কলিজা পেপাৰ মাতে কলিজা খা বিহু পাই বাতৰি ভনীতীয় সাজি কাচি আহিলে বিহুলৈ আহিলে ততেনো নাই ভনীতিৰ ততেনো নাই ভনীতিৰ গা ট্ৰেন্স প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 11ৰ মঞ্চলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। বসন্ত আহিলে কুলিয়ে বিনাইলে ঐ গছে বনে হলালে ঐ পাত এই আমি অসমীয়া বিহুতে বলিয়া ঐ নে নাচি কেনেকৈ থাকো পাছফালৰ চোতালতো পৰিয়া নিজানত বৈ আছিলা ফুল গামোচা বহিনো তাঁতৰ পাতত সেইখনি ফুল গামোচা নিলিখিলে কপালত সৰু চৰাই ঢোলৰ মাতে কলিজা খাই সৰু চৰাই পেপাৰ মাতে কলিজা পেপাৰ মাতে কলিজা খা মই মূলতে কওঁ যে নাচেই হওক বা গানেই হওক বা মিউজিকেই হওক যিকোনো বস্তুতে আমি তালটো প্ৰথম কথা গতিকে তালটো আমি মেইনটেইন কৰিব লাগিব গতিকে ইয়াত তোমাৰ অকণমান তালটো বহুত ক্ষেত্ৰতে তালটো মিছ হৈছে দেই তালটো মিছ হৈছে মানে ঢোলত যিটো তাল বাজিছে তালটো গৈছে ৰিডিমটো গৈছে বডিত সেইটো ৰিডিম আমি ল'ব পাৰিব লাগিব দেই গতিকে মই ভাবোঁ এইখিনি ভৱিষ্যতলৈ শুদ্ধ কৰিবা আৰু যোজনা ফাঁকি গাওঁতে ভুল হৈছে দেই সেইখিনি তুমি শুদ্ধ কৰি চাই ল'বা মোৰ শুভেচ্ছা থাকিল ভনীতি কুলিয়ে ভনীতি ডালত পৰি বিনালে ভনীতি বিৰিষে উখলালে বিৰিষে উখলালে
মেৰাই লৈ মুগাৰ সাজ হৰিণী নয়নী দুচকুৰ ভাস হাতেনো মেলি মেলি কঁকালেনো ভাগি ভাগি নাচ খুব সুন্দৰকৈ হালি জালি নাচিছে আমাৰ নাচনীগৰাকীয়ে। ক'ৰ পৰা আহিছা বাৰু তুমি? চাৰিআলিৰ পৰা। হয় নেকি? কেনেকুৱা লাগিল আজি নাচি? ভাল লাগিছে। ভাল লাগিছে? আমি আজি বিচাৰকৰ পৰা জানো এতিয়া কেনেকুৱা পালে তেওঁলোকে। প্ৰথমে সীতাবা, কেনেকুৱা পালে? তুমি আৰু অকণমান জানিব লাগিব। তুমি ককাইদেউহঁতৰ কাষে কাষে গৈ মঞ্চখন ল'ব লাগিব দেই, তেতিয়া আৰু সুন্দৰ দেখিব। আৰু ভাঙনিবিলাক যিবিলাক শেষ হৈছে, শেষ হোৱা নিচিনাকৈ তাত কঁকালত বা হাতত দিব পাৰিলে ভাল হয়। সেইটো মানে চলি আছে একেলগে, ধৰা য'ত কাট কৰিছে ঢোলত, তোমাৰ ধৰা হাতত বা কঁকালত সেইটো পৰা নাই। গতিকে তুমি সেইটো মোৰ মতে অভ্যাস কৰিলে খুব সুন্দৰ হ'ব। আগলৈ খুব ভাল নাচনি হ'ব পাৰিবা এইখিনি যদি অভ্যাস কৰা। তোমালৈ শুভেচ্ছা থাকিল। আৰু এতিয়া মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পৰৱৰ্তী প্ৰতিযোগীক। হে নাহৰু ফুলিলে ভনিতী ঐ তগৰু ঐ ফুলিলে তগৰু ঐ ফুলিলে গছে বনে সলালে গছে বনে সলালে বিহু পাই বাতৰি ভনিতী ঐ সাজি কাচি আহিলে বিহুলৈ আহিলে ততেনো নাই ভনিতীৰ ততেনো নাই ভনিতীৰ গা উল্লাসত তুমি নাচিছা। হাতৰ ভংগীখিনি দিওঁতে আৰু কি ধৰণে ৰাখিলে হাতখন ধুনীয়া লাগিব, সেই সিমানখিনি পৰ্যায়ত তুমি অকণমান ঘৰত আইনাখন চাই চাই হ'লেও নাচিব লাগিব। বেছি ওচৰলৈ আহি যায় কেতিয়াবা। আৰু কেতিয়াবা আৰু এটা কি হৈছে, তোমাৰ মনোনিৱেশটো তুমি কিছুমান ক্ষেত্ৰত কৰা নাই। তুমি ভাবিছা মই ঠিকেই নাচি আছোঁ বুলি। যেনে কঁকালত দিওঁতে তোমাৰ হাতখন যে ধুনীয়াকৈ কঁকালৰ নিৰ্দিষ্ট ঠাইডোখৰত ধুনীয়াকৈ ৰাখিব লাগে, সেই কথাটো তোমাৰ মনৰ পৰা ওলাই গৈছে। তুমি কেতিয়াবা এখন ওপৰত আছে, কেতিয়াবা তলত আছে, কেতিয়াবা এনেই মানে মন পুতি ৰখা নাই। খুব উদাসীন হৈ আছা কঁকাল ভঙাৰ ক্ষেত্ৰত, সেইডোখৰ মন দিব লাগিব দেই।
হাতে মেৰাই লৈ মুগাৰ সাজ হৰিণী নয়নী দুচকুৰ ভাজ হাতেনো মেলি মেলি কঁকালনো ভাগি ভাগি না ইমান মৰম লগা নাচনীজনীৰ নামটো কি বাৰু? নমস্কাৰ, মোৰ নাম সংগীতা কোচ। ভাল লাগিল নে আজি নাচি? অঁ, ভাল লাগিল। আমি বিচাৰকৰ ওচৰলৈ যোৱাৰ আগতে এইখিনিতে ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতি। বিৰতিৰ পাছত পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰ এবিৰিনা ছিজন 11লৈ। সৰু ফুলিলে ভনিতী ঐ তগৰু ঐ ফুলিলে তগৰু ঐ ফুলিলে বিৰতিৰ পাছত সকলোকে স্বাগতম জনাইছোঁ ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰ এবিৰিনা ছিজন 11ৰ মঞ্চলৈ। আমি এতিয়া বিচাৰকৰ ওচৰলৈ যাব বিচাৰিছোঁ। প্ৰথমে পঞ্জিত দা, কেনেকুৱা পালে? গোটেই ভংগীখিনি উল্লাস ভালে লাগিছে। কঁকাল ভঙাটো অকণমান বেছি কৰিবা, কম কম হৈছে। বাকী হাতৰ ভংগী, এই নাচ এইবিলাক ভাল দেখিলোঁ। লগতে কঁকালটো দিওঁতে কঁকালৰ পৰিমাণটো অকণমান বেছি হ'ব লাগিব, বেছি বেছি ভাঙিব লাগিব, কম কম হৈছে। তোমালৈ শুভেচ্ছা থাকিল। এতিয়া আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পৰৱৰ্তী প্ৰতিযোগীক। পাছফালৰ চোতালতো পুনিয়া নিজানো গামোচা বৈছিলোঁ বহিনো তাঁতৰ পাতত সেইখনিও গামোচা নিলিখিলে কপালত অচেনা
নাচবিলাক ভংগীবিলাক তুমি নাচিবলৈ যত্ন কৰিছা, তুমি নিজে অনুভৱ কৰিছা চাগে অকণমান গাটো গধুৰ হৈ গৈছে। হয়। গতিকে তাৰ অনুষংগিক অন্য কাৰ্য কৰি পেলাই নিজক তেনেকুৱা নাচিবৰ কাৰণে ফিট কৰিব লাগিব দেই। সোণাহৰু ফুলিলে ভনীতি ঐ তগৰু ঐ ফুলিলে তগৰু ঐ ফুলিলে গছে বনে সলালে গছে বনে সলালে বিহু পাই বাতৰি ভনীতি ঐ কাজি কাচি আহিলে বিহুলৈ আহিলে ততেনো নাই ভনীতিৰ ততেনো নাই ভনীতিৰ গা। কেনেকুৱা লাগিল নাচি? ভাল লাগিল ন? আমাৰো খুব ভাল লাগিল। ইমান ধুনীয়াকৈ তুমি গাইছা আৰু নাচিছা, হয়নে? ঠিক আছে। আৰু গগনা পাত যে আৰু ধুনীয়া হৈছে বজাওঁতে, বেছি ধুনীয়া হৈছে দেই। এনেকৈ তুমি সদায় প্ৰেক্টিছ কৰিবা আৰু ধুনীয়া হ'ব দেই। মোৰ শুভেচ্ছা থাকিল। ভনীতি চতে গয়ে গয়ে ভনীতি পহাগ আহি পালেহি ভনীতি ফুলিলে ঐ ভেবেলি ফুলিলে ঐ ভেবেলি লতা ভনীতি কৈনো কৈ থাকোঁতে ভনীতি উৰকে ঐ নপৰে ভনীতি ৰঙালী ঐ বিহুৰে ৰঙালী ঐ বিহুৰে কথা। ভাল লাগিলে নাচি? ভাল লাগিলে, খুব সুন্দৰ হৈছে গোটেই পৰিৱেশনটো, ভাল লাগিলে চাই আমাৰো। লগতে মই এটা কথা কওঁ, ওলাই যেতিয়া উপস্থাপন চেওটোত আহিছা, খুব যেন বৰ ভৰিকেইটা ডাঙৰ ডাঙৰকৈ মেলি বৰ জোৰকৈ অহা দৰে লাগিছে। আৰু অকণমান লাহি পাহিকৈ আহিবাচোন, আৰু ভৰিৰ খোজবোৰ বৰ ডাঙৰ ডাঙৰকৈ নিদিবা দেই। ঠিক আছে? ঠিক আছে, এতিয়া ধন্যবাদ। বৰদৈচিলা বিহুৱতীসকলৰ প্ৰতিযোগিতাখনি এনেধৰণে অব্যাহত থাকিব। কিন্তু এতিয়া সময় আহি পৰিছে এটি চমু বাণিজ্যিক বিৰতিৰ। বিৰতিৰ পাছত পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্স প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 11লৈ। সোণাহৰু ফুলিলে ভনীতি ঐ তগৰু ঐ ফুলিলে
বিৰতিৰ পাছত সকলোকে স্বাগতম জনাইছোঁ ট্ৰেন্স প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 11ৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পৰৱৰ্তী প্ৰতিযোগী। নাহৰু ফুলিলে ভনিতী তগৰু ফুলিলে তগৰু ফুলিলে গছে বনে সলালে গছে বনে সলালে পাৰ বিহু পাই বাতৰি ভনিতী কাজি কাচি আহিলে বিহু লৈ আহিলে গাতে তোনাই তৰণি গাতে নুনাই তৰণি গা নাচবোৰ খণ্ড খণ্ডকৈ ভাল, মুখখন চকলি, দেখিবলৈ ধুনীয়া, হা? কিন্তু কি হৈছে, অকণমান ধুনীয়াকৈ শিকিলে বৰ ধুনীয়া নাচনী এজনী হ'লহেঁতেন। নাচি থাকোঁতে কঁকাল ভাঙি হাত ভাঙি ইফালে সিফালে যাবলৈ ভৰি খোজকেইটাৰ লগত মিলাই যাব লাগিব। বলেৰে গ'লে বেয়া দেখে দেই, বলেৰে গ'লে বেয়া দেখে। সেই হাতৰ ভংগী, কঁকালৰ ভাঙোন আৰু ভৰিৰ খোজকেইটা মিলাব লাগিব। অঁ, খোজ দিওঁতে হাতখন থাকি গ'লে নহ'ব, হাতখন দিওঁতে কঁকালটো থাকি গ'লে নহ'ব। কিন্তু অকল কঁকাল ভাঙিলে ধুনীয়াকৈ ভাঙা, অকল খোজটো দিলে ধুনীয়াকৈ যোৱা, কিন্তু গোটেই তিনিটা একেলগে কৰোঁতে অকণমান ধুনীয়া হোৱা নাই। অঁ, সেইটো অভ্যাস কৰিব লাগিব দেই। ভনিতী কুলিয়ে ভনিতী ডালত পৰিবি নালে ভনিতী বিৰিষে উখলালে গাতে মেৰাই লৈ মুগাৰ সাজ হৰিণী নয়নী দুচকুৰ ভাজ হাতেনো মেলি কঁকালনো ভাগি না। খুব সুন্দৰ হৈছে দেই। আকৌ দুই এটা ক্ষেত্ৰত অকণমান ভংগীমাবিলাক তুমি কমপ্লিট কৰিব লাগিব। আধাতে কৰি পেলাই গুচি আহিছা, গতিকে কমপ্লিট যেতিয়া কৰি পেলাই গোটেই ভংগীমাখিনি, তেতিয়া আৰু সুন্দৰ হ'ব দেখিবলৈ। গতিকে এইখিনি তুমি ভাল কৰিবা, মোৰ শুভেচ্ছা থাকিল।
হৈছে তোমাৰ নৃত্য মোৰ খুব ভাল লাগিল চাই ধন্যবাদ তোমাৰ কেনেকুৱা লাগিল আজি নাচি খুবেই ভাল লাগিছে হয় আমি বিচাৰকসকলৰ মাজলৈ যাম কিন্তু বিচাৰকৰ ওচৰলৈ যোৱাৰ আগতে আমি এইখিনিতে ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতি চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 11 ঢোলে গুমগুমালে পেঁপাই নহৰ তুলি লে ঐ বিহু বিহু লাগিছে গাত অ ভনিতি কৈনো কৈ থাকিলে অ ভনিতি উৰকে নপৰে বিৰতিৰ পাছত পুনৰ সকলোকে স্বাগতম জনাইছোঁ ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 11ৰ মঞ্চলৈ আমি এতিয়া বিচাৰক মণ্ডলীৰ ওচৰলৈ যাব বিচাৰিছোঁ সীতাবা আপুনি কি ক'ব তোমাৰ আৰম্ভণিৰ পৰা শেষলৈ গোটেই পৰিৱেশন খুব সুন্দৰ হৈছে খাজে খাপে মিলিছে বা চেও চাপৰিখিনিও খুব সুন্দৰ মাতষাৰো খুব সুন্দৰ গতিকে মোৰ গোটেই পৰিৱেশনটো ভাল লাগিছে আৰু অনাগত ইয়াৰ পিছৰ পৰ্যায়ত যাতে আমি তোমাক লগ পাওঁ তাৰে আশা কৰিলোঁ শুভেচ্ছা থাকিল নিবেদিতা বা খুব ধুনীয়া হৈছে বিহু নাচ প্ৰথমৰ পৰা শেষলৈকে বিহু যে পকিছে বুলি কয় সঁচাই প্ৰথমৰ পৰা শেষলৈ চাই খুবেই ভাল লাগিলে ভাল হৈছে তোমালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এতিয়া আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পৰৱৰ্তী প্ৰতিযোগী ভৈয়ামৰ কুলিটি পাহাৰৰ কেতেকী ঐ কিনো তাৰ উমিয়া ঐ মা ঢোলে গুমগুমালে পেঁপাই নহৰ তুলি লে ঐ বিহু বিহু লাগিছে গাত তুমি চেষ্টা বহুত ধুনীয়াকৈ কৰিছা কিন্তু তথাপিও ঘৰত খুব প্ৰেক্টিছ কৰিব লাগিব ভংগীমাবিলাক যিমান দিছা তাতকৈ আৰু ধুনীয়াকৈ দিব লাগিব হয়নে যিখিনি ভুল আছে ঘৰত খুব প্ৰেক্টিছ কৰি আগলৈ আৰু ধুনীয়াকৈ নাচিবা দেই শুভেচ্ছা জনালোঁ অ ভনিতি সতে গয়ে গয়ে অ ভনিতি বহাগ আহি পালেহি অ ভনিতি ফুলিলে ঐ ভেবেলি ফুলিলে ঐ ভেবেলি লতা অ ভনিতি কৈনো কৈ থাকিলে অ ভনিতি উৰকে নপৰে অ ভনিতি বহাগৰ বিহুৰে কথা সুন্দৰ হৈছে তোমাৰ তুমি আৰু যদি ভাল আখৰা কৰা আৰু সুন্দৰকৈ নাচিব পাৰিবা আৰু কঁকালটো আৰু অলপ স্পষ্টকৈ ভাঙিবা তেতিয়া আৰু ধুনীয়া হ'ব ঠিক আছে মোৰ শুভেচ্ছা থাকিল
ফুলৰ পাহিতি তোমাৰে শুৱনিও ভনিতি মিচিকিয়া হাঁহিতি কলদিলীয়া খোপাতিত বুজি তগৰ মালতী বিহুতলিত নাচি নাচি পাৰিবা ঐ দুভৰি ও সাগৰৰে পানী ভনিতি ঐ নীলানো বৰণীয়া ঐ আমাৰে ভনিতি সঁচাকৈ ইমানেনো মৰমীয়া ও নচুৱাই ঐ থাকিবৰ নচুৱাই ঐ থাকিবৰ মন তোমাৰ নাচবোৰ ভাল, কিন্তু কি কৰিব লাগিব? ঢোলৰ লগত নচাৰ অভ্যাস কৰিব লাগিব, হয় নহয়? অলপ ঢোলৰ লগত নাচোঁতে অকণমান সময়ে তুমি অকণমান অসুবিধা পাইছা, সেইখিনি ঠিক কৰিব লাগিব। হ'ল, মই হাত চাপৰি বজাইছোঁ, ভালকৈ যাতে আকৌ নাচিব পাৰা দেই। সেইখনি ফুল গামোচা নিলিখিলে কপালত অ সোণাইটি ঐ ঢোলৰ মাতে কলিজা তোমাৰে শুৱনিও ভনিতি মিচিকিয়া হাঁহিতি ও কলদিলীয়া খোপাতিত বুজি তগৰ মালতী বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 11ৰ মঞ্চলৈ। পাছফালৰ চোতালত দুপৰীয়া নিজানত মই আছিলোঁ ফুল গামোচা বহিনোতা তৰ পাতত সেইখনি ফুল গামোচা নিলিখিলে কপালত অ সোণাইটি ঐ ঢোলৰ মাতে কলিজা খাই সোণাইটি ঐ পেপাৰ মাতে কলিজা পেপাৰ মাতে কলিজা খা নাচত এনাৰ্জি আছে তোমাৰ দেই, উদ্যম আছে। উদ্যম থাকিলেও তোমাৰ কঁকালৰ স্পষ্টতাটো কম হৈছে, বিশেষকৈ যেতিয়া ল'ৰাখিনিয়ে নাম গাইছে,
নাচোতে কঁকালটো একদম কম ভাঙিছে, গতিকে এইখিনি ভৱিষ্যতলৈ চেষ্টা কৰিব লাগে। আৰু গগনাপাত বজাওঁতে আহি ৰৈ থকা হৈছে, গতিকে সেইখিনি ঘূৰি ঘূৰি আহি সময়ত বজোৱাৰ সময়তহে আহি উপস্থিত হ'লে আচলতে দেখি ভাল লাগে। গতিকে এইখিনি আখৰা কৰিবা, মোৰ শুভেচ্ছা থাকিল। ধন্যবাদ বাইদেউ। গছডাল শুৱনিও ভনিতি, কপৌ ফুলৰ পাহিতি, তোমাৰে শুৱনিও ভনিতি, নিচিকিয়া হাঁহিতি, কপল দিলিয়া সুপাতিত, খুজি তগৰ মালতী, বিহুতলি নাচি নাচি মাৰি যাবা দুভৰি, সাগৰৰে পানী ভনিতি ঐ নীলানো বৰণীয়া, আমাৰে ভনিতি সঁচাকৈ ইমানেনো মৰমীয়া, নচুৱাই ঐ থাকিবৰ, নচুৱাই ঐ থাকিবৰ মই। ভাল হৈছে তোমাৰ, সুন্দৰ হৈছে, কিন্তু আৰু ভাল কৰিব লাগিব দেই। সেইকাৰণে তুমি সদায় নিয়মিত আইনাৰ সন্মুখত ৰৈ প্ৰেক্টিছ কৰিবা, আৰু ভংগীমাবিলাক আৰু স্পষ্ট হ'ব লাগিব দেই। এইবিলাক হাতবোৰ বেছি এনেকুৱা হৈ গৈছে, ওচৰত আৰু এনেকুৱা চিধা হৈ গৈছে, গতিকে সেইবোৰ ধুনীয়া কৰিব লাগিব। আৰু কিছুমান হাত এনেই পেলাই দিয়া নিচিনা হৈছে, গতিকে তুমি সেইবোৰ সদায় আইনা চাই চাই প্ৰেক্টিছ কৰিবা দেই। মোৰ শুভেচ্ছা থাকিল। কামোৰ ধুলিয়া আইতা আছিল নাচনী, ঐ মেৰি আই আহি চিলৈ ৰিহা। সাগৰৰে পানী নাচনি ঐ নীলানো বৰণীয়া,
ধুনীয়া হৈছে নাচ, বেয়া হোৱা নাই, চেষ্টা কৰিছা। তাৰ লগতে ভংগীমাবিলাক অস্পষ্ট হৈ আছে। তুমি পদচালনাটো ভালকৈ কৰিব নজনাৰ বাবে জেগাতে ৰৈ ৰৈ নাচি থকাৰ দৰে লাগিছে। সেইখিনি শুধৰাবলৈ চেষ্টা কৰিবা। আখৰাৰ খুব প্ৰয়োজন আছে দেই। পাছফালৰ চোতালতো পৰিয়া নিজানত ফুল গামোচা বৈছিলোঁ বহিনো তাঁতৰ পাতত। সেইখনি ঐ গামোচা নিলিখিলে কপালত। পেপাৰ মাতে বলিয়া শুনা মোৱা পেপাৰ মাতে বলিয়া, পেপাৰ মাতে বলিয়া কৰে। ঠিক আছে, তোমাৰ নাচখিনি আমি উপভোগ কৰিলোঁ। উল্লাস আনন্দ ঠিকে আছে, কিন্তু প্ৰতিটো নাচৰ অংগী ভংগীত তুমি অকণমান অভ্যাস কৰিব লগা আছে, পৰিপূৰ্ণ হ'বলৈ আছে। ঢোলে নামে খোজে এটা গতিত যাব লাগিব ভালকৈ। এইখিনিকে ক'লোঁ, অকণমান তুমি নিজে অনুধাৱন কৰি পেলাই অভ্যাস কৰিবা। ধন্যবাদ। হাতৰে শুৱনি হাতৰ গামে খাৰু ঐ কঁকালৰ শুৱনি ৰিহা মূৰৰে শুৱনি মূৰৰে সেউতা ঐ গধনৰ শুৱনি খোপা। গছৰ ডাল শুৱনিও নাচনি কপৌ ফুলৰ পাহিতি তোমাৰে শুৱনিও নাচনি মিচিকিয়া হাঁহিতি কল দিলিয়া
আৰু ভাল লাগিবলৈ আৰু অধিক অভ্যাস কৰিব লাগিব দেই ভংগীমাসমূহৰ চেও চাপৰিবিলাকৰ লগত দেই ঢোলৰ লগত সদায় প্ৰেক্টিছ কৰিবা ঠিক আছে তোমালৈ শুভেচ্ছা থাকিল জ্যোতি বিষ্ণুৰ জন্মভূমি আৰু প্ৰতিভাৰ অভাৱ এয়া কেতিয়াও সম্ভৱ নহয় ঢোলৰ গমগুমনিত তেজপুৰৰ নাচনীয়ে লিখিছে সফলতাৰ কাহিনী এই কাহিনী ৰৈ যোৱাৰ কোনো অৱকাশ নাই এই কাহিনী শেষ কৰাৰো কাৰো সাহস নাই তেজপুৰৰ ঢুলীয়াৰ ঢোলৰ চাপৰত আৰু নাচনীৰ কঁকালৰ ভাজত লিখা যাব এক নতুন কাহিনী চাই থাকিব দ্বিতীয়টি খণ্ড ট্ৰেন্স প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 11ৰ তেজপুৰ অডিশ্যনৰ প্ৰথমটি খণ্ডৰ পৰা মই বৈভৱীয়ে আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ বুকাতে ঘূৰিলেও চেনাই বুকাৰে ঐ গৰৈ মাছ বুকাৰে ঐ গৰৈ মাছ পূজিত গৰি মালতী ও বিহু তলিত নাচি 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 যাবা দুভৰি মৰমৈ মৰমৈ বাউলি বতাহে পালে বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পা বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পা ওই বিহু থাকে মানে বিহু কবি নাবা বিহু গলে বিনাবা কাত